40 লাখ অৰুণোদয় পৰিয়াললৈ সন্মান যাচিব ৰাজ্য চৰকাৰে। 10 মাৰ্চত পঞ্চায়ত, ৱাৰ্ড, MAC, VCDCত হ'ব সভা। ৰাজ্য চৰকাৰে অৰুণোদয় পৰিয়ালক দিব 9,000 কোটি টকা। এফালে বিজেপিৰ উদ্যোগত ব্যাপক জনসমৰ্থনৰ মাজেৰে অব্যাহত আছে জন আশীৰ্বাদ যাত্ৰা আৰু আনফালে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ অভিলাষী পদক্ষেপ। জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণৰ পূৰ্বে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে অৰুণোদয় পৰিয়ালসমূহৰ বাবে ভাল খবৰ। 3,600 কোটি টকাৰ বিশেষ আঁচনি অৰুণোদয় পৰিয়াললৈ। 10 মাৰ্চত প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ড, প্ৰতিটো MAC, প্ৰতিটো VCDCত সভা আকাৰে সমবেত হ'ব হিতাধিকাৰীসমূহ। প্ৰত্যেককে সেই সভাতেই প্ৰদান কৰা হ'ব 9,000 টকাৰ চেক। ইতিমধ্যে আপোনালোক সকলো অৱগত যে অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। এনেধৰণে হস্তান্তৰ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক অভিলেখ ৰচিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। লগতে এয়া ৰাজ্যবাসীৰ প্ৰতি চৰকাৰে দেখুওৱা সাহস আখ্যা। ফেচবুক লাইভৰ জৰিয়তে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সংশ্লিষ্ট অঞ্চলত অনুষ্ঠিত হ'ব লগা সভালৈ মুখ্যমন্ত্ৰীয়ে জনালে নিমন্ত্ৰণ। মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনতাক আকৰ্ষিত কৰিব পৰা এই আঁচনিক লৈ উৎফুল্লিত এতিয়া সকলো। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।